बुढ़ा लोग एटा कथा कय जे जेने राजा धिटिंग टिंग और तेने मंत्री गोपाल सिंह। समाजवादी पार्टी महिला सभा असम का आज ये धरना था और जिस प्रकार दिल्ली की जो मुख्यमंत्री हैं रेखा गुप्ता, उन्होंने जो हमारे नेता माननीय अखिलेश यादव जी का अपमानजनक जो टिप्पणी उनको करी है, मेरे को लगता है ये अपमान माननीय अखिलेश यादव जी के साथ साथ उत्तर प्रदेश का भी अपमान है और पीडीए समाज के लोगों का अपमान के रूप में हम इसको दे रहे हैं। आज महिला सभा असम के नेतृत्व में ये धरना दिया गया है और हमारी मांग है कि रेखा गुप्ता अपने पद से इस्तीफा दे और सार्वजनिक माफी मांगने का काम करे माननीय अखिलेश यादव जी से। और मैं कहना चाहता हूं जो रेखा गुप्ता जी का जो बयान है, ये भारतीय जनता पार्टी का चाल चरित्र और चेहरा वो बताने को काफी है कि भारतीय जनता पार्टी का चाल चरित्र चेहरा किस प्रकार है और जिस प्रकार विपक्ष के लोगों के प्रति इनका जो रवैया है वो भी देश देखने का काम कर रहा है। किस प्रकार विपक्ष के लोगों पर टिप्पणियां ये लोग कर रहे हैं और बड़ी बड़ी बातें करते थे, पार्टी विद डिफरेंस की बात करते थे। आज वो पार्टी विद डिफरेंस जो है वो लोगों की नजर में बेनकाब हो रही है। इन लोगों के ऐसे शब्द बताने का काफी है कि एक बार मुख्यमंत्री, वर्तमान में सांसद, देश की तीसरी नंबर की पार्टी राष्ट्रीय अध्यक्ष अखिलेश यादव जी के प्रति ये किस प्रकार नफरत का भाव रखते हैं। हमारी समाजवादी पार्टी की महिला सभा असम की इकाई ने आज इस धरने को सफलतापूर्वक आयोजित किया और हमने रेखा गुप्ता जी का पुतला फूंकने का काम करा है। সাংবিধানিক পদত থাকি এই ৰেখা গুপ্তা দিল্লীৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ অখিলেশ যাদৱ ডাঙৰীয়াক তেওঁ দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছে, আমাৰ সমাজবাদী দলৰ নেশ্যনেল প্ৰেচিডেণ্ট হয় আৰু বৰ্তমান লোকসভাৰ সাংসদ হয়। গতিকে নিজৰ মান মৰ্যাদা ৰাখি গৰিমা ৰাখি কথা ক'ব লাগে। এতিয়া ৰেখা গুপ্তাই যি ধৰণে এটা অপবাদ আনিছে অখিলেশ যাদৱ ডাঙৰীয়াৰ ওপৰত আটাইতকৈ দুৰ্ভাগ্যজনক। সংবিধানৰ পদত থাকি এনেকুৱা ধৰণৰ কথা কেতিয়াও ক'ব নাপায়। আমি বহুত ৰাজনৈতিক দল দেখিছোঁ, কেতিয়াও ক'ব নাপায়। আৰু বিশেষকৈ এইটো বিজেপিৰ এইটো এটা কালচাৰ হৈ গৈছে বৰ্তমান। তেওঁলোকে কেনেকৈ মানুহক তিৰস্কাৰ কৰিব লাগে, কেনেকৈ অপমান কৰিব লাগে, আনপাৰ্লিয়ামেণ্টাৰী কথাবিলাক কি ধৰণে ক'ব লাগে, তেওঁলোকে সেই কথাবিলাক বেছিকৈ শিকিছে। সৰ্বসাধাৰণ জনসাধাৰণৰ যিটো কাম কৰিব লাগে সেই ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্ব নাই। কেনেকৈ তুচ্ছ তাচ্ছিল্য মানুহক কৰিব লাগে সেইটোহে তেওঁলোকে বেছি গুৰুত্ব দিয়ে। অকল তাতেই নহয়, বাৰে বাৰে আমি অসমত আছোঁ কাৰণে অসমৰ জনৰ কথাও কওঁ। গতিকে এওঁ এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্যৰ কথা কিছুমান কয় যিটো গোটেই অসমৰ ৰাইজে সকলোৱে চাই আছে। আজি আমি সচলত দেখিছোঁ ইমান হাজাৰ হাজাৰ মানুহ কিয় ধৰ্ণা দিবলগীয়া হৈছিলে। এইসকল মানুহে এই ইয়াত যে কাম কৰি ইয়াত যে ধৰ্ণা দি আছে, ধৰ্ণা দিয়াৰ কাৰণে আমাৰ অসমৰ অৰ্থনীতিৰ বহু ক্ষেত্ৰত এইখিনি পিছুৱাই গৈছে। তেওঁ যদি গঠনমূলক কাম কৰিলেহেঁতেন নহ'লহেঁতেন, কাৰণ বিজেপি এইটো হৈছে কালচাৰ। কয় নহয় যে মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি তলৰ আমাৰ অসমৰ জনলৈকে চব একে। কয় যে আমাৰ এটা বুঢ়া লোকে এটা কথা কয় যে যেনে ৰজা ধিটিং টিং আৰু তেনে মন্ত্ৰী গোপাল সিং। গতিকে ইয়াতো সেই একে অৱস্থা হৈছে। তেওঁলোকে এই ধৰণে কৰাৰ কাৰণে, ৰেখা গুপ্তাই কৰাৰ কাৰণে, কাৰণ মোদী ডাঙৰীয়াই হওক, ৰেখা গুপ্তাই হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মাই হওক, এনেকুৱা তুচ্ছ তাচ্ছিল্য কথাবিলাক কৰে। সেই চকীখনৰ মৰ্যাদা তেওঁলোকে কিন্তু ৰখা নাই। এটা তাকে দুৰ্ভাগ্যজনক। আমি বিচাৰিছোঁ ৰেখা গুপ্তাৰ নিচিনা মানুহ মুখ্যমন্ত্ৰী চকীত বহি থকাৰ কোনো অধিকাৰ নাই। তেওঁ তৎকালীনভাৱে ইস্তফা দিব লাগে। আমি অসম সমাজবাদী দলৰ তলৰ পৰা সেইটো দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আমাৰ সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াক যি মন্তব্য কৰিলে, টোটা চোৰ বুলি যি মন্তব্য কৰিলে, এয়া বহুত অপমানজনক শব্দ হয়। সেয়ে আমি কেতিয়াও সহ্য নকৰোঁ। অকল তেখেতকেই কৰা নাই, সমাজবাদী পাৰ্টিৰ আমাৰ সভাপতিগৰাকীক কৰা নহয়, সেয়া গোটেই দেশৰ যি সমাজবাদৰ চিন্তাধাৰাৰ মানুহ হয়, আমি সকলোৱে সমাজবাদী চিন্তাধাৰাৰ মানুহ হয়, আমাক সকলোকেই কৰিছে। আৰু সমাজবাদী দলৰ হৈ আমি তেখেতক গৰিহণা দিছোঁ তেওঁ এই মন্তব্যৰ কাৰণে, আৰু তেখেতক ক্ষমা খুজিবলৈ আমি আহ্বান জনাইছোঁ। Stay informed, stay ahead. News NE 365